নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ পত্ৰিকা দৰ্শকক স্বাগতম জনাইছোঁ আৰু অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ যিহেতু টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অফ আছামৰ তত্বাৱধানত পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে অস্মিতা টেনিছ বল ক্ৰিকেট আৰু মোৰ লগত উপস্থিত আছে টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অফ আছামৰ বিষয়ববীয়া পাপু খান ডাঙৰীয়া আছে। মই তেখেতৰ মুখেৰে জানিম অস্মিতা খেলখন আচলতে কেতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ভেনুটো ক'ত আমি অনুষ্ঠিত হ'বলৈ গৈ আছে আমি জানিব চেষ্টা কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজত যিহেতু আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে অস্মিতা টেনিছ বল ক্ৰিকেট অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে কেতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে ভেনুটো ক'ত অনুষ্ঠিত হ'বলৈ গৈ আছে? নমস্কাৰ, গগো এনি স্পৰ্টছৰ সকলো শ্ৰোতাকে ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। আমি ডিচেম্বৰ মাহৰ 6 তাৰিখে অস্মিতা খেলো ইণ্ডিয়া পোনপ্ৰথমবাৰৰ বাবে আমি অসমত অনুষ্ঠিত কৰিব গৈ আছোঁ ষ্টেট লেভেলত। আৰু ইয়াৰে আমি যিটো গেম মানে চেম্পিয়নশ্বিপটো হ'ব, আমি এই চেম্পিয়নশ্বিপ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰৰ যিখন ফিল্ড আছে 6 মাইল খানাপাৰাত, তাতে আমি 6 তাৰিখে আমি অনুষ্ঠিত কৰিব গৈ আছোঁ। আমি সমগ্ৰ অসমৰ পৰা আমাৰ 12টা দল অংশগ্ৰহণ কৰিব, ছোৱালীৰ দল। কামৰূপৰ পৰা থাকিব, কামৰূপ ৰুৰেলৰ পৰা তিনিখন স্কুলে পাৰ্টিচিপেট কৰিব, গুৱাহাটীৰ পৰা 4খনমান স্কুলে পাৰ্টিচিপেট কৰিব, বাকী কাছাৰ আহিব, যোৰহাট আহিব, তিনিচুকীয়া আহিব, নগাঁও আহিব, এনেকৈ আমাৰ টোটেল আমাৰ 12টা টীম হ'ব। আৰু এই চেম্পিয়নশ্বিপত এই অস্মিতা যিটো ষ্টেট লেভেলৰ লীগ হ'ব, এই লীগত যিটো টীম চেম্পিয়ন হ'ব, আগন্তুক যিটো নেশ্যনেল অস্মিতা খেলো ইণ্ডিয়া হ'ব, এইটো ইণ্ডিয়াৰ ক'ত হ'ব এতিয়ালৈ আমি গম পোৱা নাই, আমাক জনোৱা নাই। সেইখন খেলত অসমৰ প্ৰতিনিধিত্ব কৰিব পাব। হয়, যিহেতু 12টা টীমৰ কথা আপুনি উল্লেখ কৰিছে, গতিকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো চলি আছেনে আৰু কোনোবা কৰিব পাৰিব নেকি ইচ্ছা কৰিলে কোনোবাই? একদম ৰেজিষ্ট্ৰেশ্যন অ'পেন আছে এতিয়া বৰ্তমান। এইটো বন্ধ হ'ব আপোনাৰ নৱেম্বৰৰ 27 তাৰিখে বন্ধ হ'ব। আৰু তেতিয়ালৈকে কোনোবা যদি ইচ্ছুক আছে গাৰ্লছৰ টীম, যিহেতু অস্মিতাটো অকল ছোৱালী ইভেণ্টে ছোৱালী খেলিব পাৰে, যিকোনো ডিষ্ট্ৰিক্টৰ বা আৰু কোনোবা টীম বা ক্লাব ছোৱালী অংশগ্ৰহণ কৰিব পাৰিব। ইয়াতে এজৰ আমাৰ কোনো লিমিট নাই। 14 টু এবভ আপোনাৰ 31লৈকে বা 35লৈকে খেলিব পাৰিব, আমাক ফেডাৰেশ্যনে যিটো গাইডলাইন্স দিছে। চ' আমি আশা কৰোঁ যদি আপোনাৰ মাধ্যমেৰেও কোনোবা যদি আহিব বিচাৰে, মষ্ট ৱেলকাম। টীম আহক, ক্লাব আহক, যোনে আহক আহিব পাৰিব আৰু খেলিব পাৰিব। অ'পেন আছে 28 তাৰিখলৈকে। কেনেকৈ কণ্টেক্ট কৰিব আপোনালোকক? আমাক কণ্টেক্ট কৰিব লাগিলে আমাৰ এছ'চিয়েশ্যনত খবৰ কৰক। আমাৰ ডিষ্ট্ৰিক্টবোৰৰ সকলো ডিষ্ট্ৰিক্টতে আমাৰ ইউনিট আছে, তেওঁলোকৰ লগত যোগাযোগ কৰক। নহ'লে ডাইৰেক্ট মোক কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নম্বৰ হ'ল 9085150271। এই নম্বৰত কল কৰিলে মই বিশেষ লিংক বা যি প্ৰচেছ থাকে সেইবোৰ মই জনাই দিম। যিহেতু চায়ে গোটেইটো স্পনচাৰ কৰিবলৈ গৈ আছে, গতিকে চাই সহযোগিতা কেনেকুৱা পাইছে বা তেখেতসকল কিমান ইণ্টাৰেষ্ট এইটো ক্ষেত্ৰত? যিহেতু এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্গেনাইজ কৰি আছে, চায়ৰ মানে তত্বাৱধানতে হ'ব, সেইকাৰণে ইয়াতে কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই। গোটেই টোটেলি এইটো ফ্ৰী হ'ব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰি আছে যিহেতু। খালি আমাৰ অসমৰ টেলেণ্ট, আমাৰ অসমৰ ছোৱালীবিলাকৰ যিখিনি টেলেণ্ট আমি ওলাব বিচাৰি আছোঁ, আৰু এই টেলেণ্টটো ভাৰত চৰকাৰে আৰু বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতেও এই ছোৱালীবিলাকৰ ওপৰত এটা বিশেষ ইভেণ্ট পাতিছে, যিটো অস্মিতা খেলো ইণ্ডিয়া। ইয়াৰ পৰা আমাৰ ছোৱালীবিলাকৰ টেলেণ্ট পূৰা অল অভাৰ ইণ্ডিয়াৰ পৰা তেওঁ বাছি ওলাই আছে, আৰু ইন ফিউচাৰ নেশ্যনেল বা ইণ্টাৰনেশ্যনেল বা অলিম্পিক লেভেললৈকে ছোৱালীবিলাকক মানে পঠাবৰ কাৰণে এটা ৰাস্তা ওলাই দিছে। খুব ভাল লাগিছে ভাৰত চৰকাৰৰ এই পদক্ষেপটো। আৰু আমিও যিহেতু অসমত পোনপ্ৰথমবাৰৰ বাবে এই খেলবিধক অনুষ্ঠিত কৰিব গৈ আছোঁ, আমি আশা কৰোঁ ইন ফিউচাৰত আমাৰ খুব ডাঙৰ ইভেণ্টত টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যনৰ ফালৰ পৰা অসমৰ বহু ছোৱালী বা বহু প্ৰতিভা ওলাই আহিব। হয়, যিহেতু 6 ডিচেম্বৰ অনুষ্ঠিত হ'বলৈ গৈ আছিলে অস্মিতা যিখন খেলো ইণ্ডিয়া টেনিছ বল ক্ৰিকেটৰ যিখন টুৰ্ণামেণ্ট, গতিকে এইখন অ'পেনিং চেৰিমনিত কোনোবা আপোনালোকে মানে নিমন্ত্ৰণ কৰাৰ কথা ভাবিছে নেকি? আমি এতিয়ালৈকে আৰম্ভ কৰা নাই, যিহেতু আমি খুব সোনকালে কৰিম। আমি ভাবিছোঁ যিহেতু ছোৱালীৰ ওপৰতে আছে, আমি আমাৰ অসমৰ অৰ্জুন এৱাৰ্ডী আছে বহুকেইজনী ছোৱালী, তেওঁলোকক আমি মাতিবলৈ চেষ্টা কৰিম, যেনেকৈ হিমা দাস হওক বা লাভলীনা হওক,
তেওঁলোকক আমাৰ তেওঁলোকৰ সেই প্লেয়াৰ্ছবিলাকক প্ৰেৰণা দিবলৈ তেওঁলোকক আমি আশা কৰিম তেওঁলোকক মাতিব আৰু সেই অনুষ্ঠানত আনিবলৈ আমি চেষ্টা কৰিম টেনিছ বল ক্ৰিকেটটো আৰু জেনেৰেল যিটো ক্ৰিকেট আমি খেলি থাকোঁ সাধাৰণতে সেইটো ক্ৰিকেটৰ কিবা পাৰ্থক্য আছে নেকি ইয়াতে আমাৰ টেনিছ বল ক্ৰিকেটটো হ'ল ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা খেল আৰু এই খেলবিধত আপোনাৰ সব বস্তু সেমে আছে খালি এটা বস্তু মানে ডিফাৰেন্স আছে তাৰ যেটো গ্ৰাউণ্ড লেভেলটো থাকে সেই গ্ৰাউণ্ড লেভেলটো সৰু থাকে আমি টিভিত যিদৰে ওয়াৰ্ল্ড কাপত দেখো সেইবোৰ বহু প্ৰকাণ্ড ফিল্ড থাকে বহুত ডাঙৰ ফিল্ডত খেলে ইয়াতে অলপ সৰু থাকে আৰু প্লাছ আমাৰ ইয়াতে 6 নাই আমাৰ এই খেলবিধত 6 নাই 4 মাৰিব 4 লৈকেহে আছে 6 মাৰিলে মানে এইটো খেলটোত আমাৰ আউট হৈ যায় সো অকমান ৰুলছটো চেঞ্জ আছে বাকি 100% সব একেই আছে সিমিলাৰ বুলি ক'ব পাৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সময়ত আৰু মুহূৰ্তে আগৰাকী বিষয়ববী আছে টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অফ আছামৰ আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ যিহেতু পোনপ্ৰথমবাৰৰ কাৰণে আপোনালোকে অস্মিতা খেলো ইণ্ডিয়া টেনিছ বল ক্ৰিকেট পাতিবৰ কাৰণে গৈ আছে 6 মাইলত গতিকে পাপু খান ডাঙৰে বহুখিনি কথা কৈছে গতিকে আপুনিও কি ক'ব এই মুহূৰ্তত কেনেকুৱা আশা প্ৰত্যাশা কৰিছে নমস্কাৰ মই পাপু খান ডাঙৰে যিটো বুজাই দিলে সব ৰাজ্যৰ কাৰণে সব বস্তুৱে বুজাই দিছে খালি মই এটা বস্তু এড কৰি দিব বিচাৰোঁ এই খেলটোত চাকে আপোনাৰ যদি আপোনালোকৰ খবৰ পাওঁতে বা জইন কৰোঁতে আপোনালোকৰ অসুবিধা হৈ গৈছে ফিউচাৰত আমাৰ আৰু আহি আছে এনেকুৱা ছেইম তো এতিয়াৰ পৰা আমি প্লেয়াৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ বা ক্লাব ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ তো আপোনালোকে যদি বিচাৰে ৰাইজে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা যিকোনো গাঁৱৰ পৰা যি প্লেয়াৰ্ছ থাকে য'তেই নাথাকে যদি খেলিব ইচ্ছুক থাকে সিহঁত তেখেতসকল চবে আমাক কণ্টেক্ট কৰি কি কয় এডমিশ্যনটো ল'ব পাৰে ইন ফিউচাৰ যদি খেল প্ৰতিযোগিতা হয় বা এনেকুৱা কিবা খেল পতা হয় সিহঁতি ডাইৰেক্ট কণ্টেক্ট কৰিব পৰা যাব নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হ'ল শিৱাশিষ ৰাজকুমাৰ ডাঙৰীয়া ইতিমধ্যে তেখেতেও জনালে তেখেতৰ মনোভাৱ আমি আশা কৰিম যিহেতু 6 ডিচেম্বৰত 6 মাইলত অনুষ্ঠিত হ'বলৈ গৈ আছে অস্মিতা খেলো ইণ্ডিয়া টেনিছ বল ক্ৰিকেট আমি আশা কৰিম টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অফ আছামৰ তত্বাৱধানত এই খেলবিধে অধিক জনপ্ৰিয়তা লাভ কৰক অসমত আৰু দুপত দুপে আগবাঢ়ি যাওক অসমৰ মহিলা খেলুৱৈ এই আশাৰে মই চিন্ময় কুমাৰ পৰা বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গোজ পষ্ট ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in